আমি পতঞ্জলি যোগ সমিতি গোৱালপাৰা জিলা আৰু দুধনৈ ডায়েটৰ তত্ত্বাৱধানত যোৱা 24 বৰ্ষৰ জুন মাহৰ 8 তাৰিখে এই ডায়েট প্ৰাংগণত এটি যোগ চৰ্চা আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে এটি শিবিৰ ইয়াত আৰম্ভ কৰিছিলোঁ। আৰম্ভণিতে দুধনৈ ডায়েটৰ অধ্যক্ষ মহোদয়ে আমাক আগ্ৰহ কৰিছিল, বিশেষকৈ মই এই ডায়েটৰ লগত জড়িত এজন যোগ শিক্ষক, গতিকে তেখেতে অনুৰোধ কৰিছিল যে ইয়াত আমাৰ স্থায়ী এটা শিবিৰ আপোনালোকে পাতিব নোৱাৰে নেকি। আৰু ঠিক সেই উদ্দেশ্যটো আগত ৰাখি আমি যোৱাবাৰ 24 বৰ্ষৰ জুন মাহৰ 8 তাৰিখে আমি এই শিবিৰটো আৰম্ভ কৰিছিলোঁ। আমাৰ দুধনৈ অঞ্চলৰ যিমান যোগ শিক্ষক আছে সকলোকে নিমন্ত্ৰণ কৰিছিলোঁ আৰু যোৱা এটা বছৰ এদিনো বন্ধ নকৰাকৈ এই শিবিৰটো আমি পৰিচালনা কৰিছোঁ। ইয়াত প্ৰায় 80-90 গৰাকী যোগ শিক্ষক বা যোগ সাধকসকলে ইয়াত নিয়মিতভাৱে যোগ প্ৰশিক্ষণ লৈছে আৰু যোগ অভ্যাস কৰিছে, যাৰ ফলত এই সমগ্ৰ অঞ্চলটোত এটা যোগৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু এই পৰিৱেশৰ জৰিয়তে আমি এটা মেছেজ দিবলৈ বিচাৰিছোঁ যে এনেকুৱা শিক্ষানুষ্ঠানবিলাকে আজি চৰকাৰে যেনেকৈ শিক্ষাৰ লগত যোগক সংযুক্ত কৰিছে, শিক্ষাৰ মাধ্যমত শিক্ষাৰ পাঠ্যক্ৰমত যিহেতু যোগক অন্তৰ্ভুক্ত কৰিছে, গতিকে ইয়াত যেতিয়া ডায়েট এটি শিক্ষানুষ্ঠান, উচ্চ শিক্ষানুষ্ঠান, ইয়াত শিক্ষকৰ প্ৰশিক্ষণ হয়, শিক্ষকসকলক আমি যেতিয়া যোগ শিক্ষা দিব পাৰোঁ, তাৰ কাৰণে আমি এটা উদাহৰণ দাঙি ধৰিব পাৰিছোঁ বুলি মোৰ বিশ্বাস হয়। আৰু এই সুযোগতে মই আচলতে ধন্যবাদ জনাব খুজিছোঁ এই অনুষ্ঠানৰ অধ্যক্ষ সীমান্ত বৰঠাকুৰ মহোদয়ক, আৰু ধন্যবাদ জনাব খুজিছোঁ আমাৰ পতঞ্জলিৰ যিমান যোগ শিক্ষক আছে সকলোৱে ইয়াত নিজক একক প্ৰচেষ্টাৰ বলত বিভিন্ন লোকক ইয়ালৈ লৈ আহিছে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণে আৰোগ্য লাভ কৰিছে বিভিন্নজনে। আৰু বিশেষকৈ
এটি মেছেজ গৈছে ইয়াত আমি এইটো এটা জনজাতীয় অঞ্চল এই জনজাতীয় অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ লোক একেলগে লগ লাগি আমি যোগ ৰাতিপুৱাই যোগ শিবিৰ ইয়াত আয়োজন কৰোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষতে মোৰ বিশ্বাস হয় কোনো এটি এনেকুৱা শিক্ষানুষ্ঠান নাই ডায়েট নাই য'ত এনেকৈ নিয়মিতভাৱে যোগ পৰিচালনা হয় যোগ শিবিৰ হয় যোগ চৰ্চা হয় আমি ইয়াতে যোগৰ লগতে ভিন ভিন অনুষ্ঠানো পাতিছোঁ যেনেকৈ ভাতৃ দ্বিতীয়া আমাৰ ভাৰতবৰ্ষৰ ভাৰতীয় সংস্কৃতিৰ এটি অন্যতম এটা উৎসৱ এই উৎসৱটো ইয়াত আমি পালন কৰিছিলোঁ ইয়াত যেতিয়া কলিকতাত এগৰাকী ডক্টৰৰ ওপৰত অত্যাচাৰ হৈছিল মহিলা ডক্টৰৰ ওপৰত যিটো অমানসিক অত্যাচাৰ কৰি বৰ্বৰ অত্যাচাৰ কৰি হত্যা কৰিছিল তেওঁ তাৰ প্ৰতিবাদত আমি ইয়াতে এটি প্ৰতিবাদৰ কাৰ্যসূচীও পালন কৰিছিলোঁ এনেধৰণে স্বাধীনতা দিৱসৰ পৰা গণতন্ত্ৰ দিৱসলৈকে আমি ইয়াত এই যোগ শিবিৰৰ মাধ্যমেৰে এই ডায়েটত পালন কৰি আহিছোঁ আৰু ভৱিষ্যত দিনতো এইটো পালন কৰি যাম বুলি মই আশা ৰাখিছোঁ 21 তাৰিখ যিহেতু আন্তৰ্জাতীয় ৰাজ্যিক যোগ দিৱস আছে কি ক'ব হয় 21 তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এনেও আমি চৰকাৰী অনুষ্ঠানবিলাকত এই 21 জুন তাৰিখটো উদযাপন কৰা হয় আমি ইয়াত এটি অনুষ্ঠান আয়োজন কৰিম ডায়েটৰ তত্বাৱধানত আৰু পতঞ্জলি যোগ সমিতিৰ সহযোগত ইয়াত 21 জুনটো ধুমধামেৰে উদযাপন কৰা হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত